তোমালোকেতো গম পাইছা আমাৰ UK07 সকলোৰে মৰমৰ তেখেত এনেকুৱা এজন ৰাইডাৰ আছিল যি অতি কম সময়ৰ ভিতৰতে সকলো মানুহৰ লগতে মিলি পৰিছিল। তেখেত আমাৰ অসমলৈ আহিছিল, অসমৰ মাজুলী ডিষ্ট্ৰিক্ট দেৰগাঁও চাৰিআলি হৈ গৈছিল। কিন্তু তেখেত আমাৰ অসমৰ গামোচা পিন্ধি অসমৰ বিহুক কি ধুনীয়াকৈ নাচিছিল, বিহুক সন্মান কৰিছিল, তেখেতে অসমীয়াক বহুত সন্মান কৰিছিল। কিন্তু তেখেতৰ এটা লাইভ এক্সিডেণ্ট তোমালোকেতো দেখিছাই, সেইটোত কৈছিলে তেখেতে যে এতিয়ানো কাক ফোন কৰিম, সকলোচোন তেওঁৰ পৰা আঁতৰি গ'ল, ফোন কৰিবলৈ কোনো বাকী নাথাকিলে। এইবোৰ ভাল পোৱা চাল পোৱা চব দেখুওৱাৰ কাৰণে, এইবোৰ চব দেখাবৰ কাৰণে, চব স্বাৰ্থৰ কাৰণে ভাল পায় মানুহে। মা পাপা চব মানে যেতিয়া তোমাৰ ওচৰত পইচা থাকিব না তেতিয়ালৈকে চব থাকিব, যেতিয়া তোমাৰ লগত কোনো নাথাকিব তেতিয়া চবেই তোমাক বাদ দি দিব। কিন্তু মানে এতিয়া লাইফ এক্সিডেণ্টটো তোমালোকে দেখিছাই চাগে। তেখেত মানে তেনেকুৱা এজন মানুহ আছিল অতি কম সময়ৰ ভিতৰতে চবৰ লগতে মিলি পৰিছিল। কিন্তু তেখেত কালি এটা এক্সিডেণ্টত তেখেতৰ বহুত বেয়াকৈ হেৰি হৈছে, কিন্তু এতিয়া তেখেত বৰ্তমান ভালে আছে বুলি কোৱা শুনিছোঁ। আমি বিচাৰোঁ আৰু তেখেত সোনকালে সুস্থ হৈ ঘৰলৈ ঘূৰি অহাটো। বাকী এতিয়া অলপ সুস্থ হৈছে বাৰু তেখেত।